এতিয়া প্ৰতিশোধৰ অগনি জ্বলিছে। নমস্কাৰ, স্বাগতম। এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছে আমেৰিকাই। ঘনে ঘনে সলনি হৈছে ইজৰাইল ইৰাণৰ যুদ্ধবিৰতিৰ প্ৰসংগ। অৱশ্যে ইৰাণ আৰু ইজৰাইলে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যুদ্ধবিৰতি সম্পৰ্কত। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এক্স মাধ্যমযোগে প্ৰকাশ কৰিছিল যুদ্ধবিৰতিৰ কথা। ট্ৰাম্পে দিয়া পোষ্টৰ পৰা 6 ঘণ্টাৰ ভিতৰত দুয়োখন দেশে যুদ্ধবিৰতিলৈ আহিব বুলি মন্তব্য কৰে এক্সত। কিন্তু ইৰাণে ট্ৰাম্পে দিয়া পোষ্টৰ পাছতে প্ৰকাশ কৰা বিবৃতি অনুসৰি কোনো ধৰণৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ পোৱা নাই দেশখনে। বিপৰীতে ইজৰাইল আৰু ইৰাণৰ যুদ্ধবিৰতিয়ে 12 দিনীয়া যুদ্ধবিৰতিৰ অন্ত পেলাব বুলি মন্তব্য কৰিছিল ডোনাল্ড ট্ৰাম্পে। লগতে ইজৰাইলে 12 ঘণ্টাৰ পাছত যুদ্ধবিৰতিলৈ ঘূৰি যাব বুলি কৈছিল। 24 ঘণ্টাৰ পিছত যুদ্ধ আনুষ্ঠানিকভাৱে বন্ধ হোৱাৰ কথা ঘোষণা কৰিছে ট্ৰাম্পে। ট্ৰাম্পৰ এই ঘোষণাৰ পাছতে ইৰাণৰ ৰাষ্ট্ৰীয় টেলিভিছনত ইৰাণে যুদ্ধবিৰতি ঘোষণা কৰাৰ বাতৰি প্ৰকাশ হোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে ইজৰাইলে 6 ঘণ্টা নহওঁতেই পুনৰ আক্ৰমণ কৰে ইৰাণত, আৰু তাৰ পাছতে ইৰাণেও ইজৰাইলত পুনৰ আক্ৰমণ কৰা ঘটনাই অস্পষ্ট কৰিছে ট্ৰাম্পে দাবী কৰা যুদ্ধবিৰতিৰ প্ৰসংগ। ইৰাণত নিশা ইজৰাইলে চলোৱা আক্ৰমণত মৃত্যু হৈছে এজন পৰমাণু বিজ্ঞানীৰ। উত্তৰ ইৰাণত নিশা ইজৰাইলে চলাইছিল ধাৰাসাৰ আক্ৰমণ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মাজনিশা ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি হোৱা বুলি ঘোষণা কৰাৰ সময়তো ইৰাণত আক্ৰমণ চলাই আছিল ইজৰাইলে। উত্তৰ ইৰাণৰ আস্তানেহ ইয়ে আশ্ৰাফিয়াত আছিল পৰমাণু বিজ্ঞানীজনৰ ঘৰ। নিজ বাসগৃহতে পৰমাণু বিজ্ঞানী মহম্মদ ৰেজা ছেদ্দিঘি ছাবেৰেক হত্যা কৰাৰ কথা প্ৰকাশ কৰিছে ইৰাণৰ টেলিভিছন চেনেলে। ইজৰাইলৰ আক্ৰমণত তেওঁৰ 17 বছৰীয়া পুত্ৰৰো মৃত্যু হৈছে। আৰু যুদ্ধবিৰতিৰ চৰ্চা চলি থকাৰ সময়তে ইৰাণেও ভয়ংকৰ প্ৰত্যাক্ৰমণ চলায় ইজৰাইলত। ইজৰাইললৈ লক্ষ্য কৰি ইৰাণে নিক্ষেপ কৰে ইটোৰ পাছত সিটো ক্ষেপণাস্ত্ৰ। ইৰাণৰ আক্ৰমণত ইজৰাইলত 8জন নাগৰিকৰ মৃত্যু হৈছে। 30টাতকৈ অধিক নাগৰিক বা 30 জনতকৈ অধিক নাগৰিক আহত হৈছে দক্ষিণ আৰু মধ্য ইজৰাইলত। দক্ষিণ ইজৰাইলৰ এটা আৱাসিক অট্টালিকাত ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ কথা জানিব পৰা গৈছে। ইজৰাইলৰ বিয়েৰ চেবাহাৰ চহৰৰ এটা আৱাসিক অট্টালিকাত আক্ৰমণ চলায় ইৰাণে। ইৰাণৰ ধাৰাসাৰ মিছাইল আক্ৰমণত কঁপি উঠিছে ইজৰাইল। মাত্ৰ 12 ঘণ্টা পূৰ্বে ডোনাল্ড ট্ৰাম্পে কৈছিল ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতিৰ বুজাবুজি হৈছে বুলি। কিন্তু তাৰ পাছতে দেখা গ'ল ইৰাণৰ ধাৰাসাৰ আক্ৰমণ। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰসংগ আৰু ইৰাণৰ আক্ৰমণে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আৰু অধিক ধূসৰ কৰি তুলিছে। ইফালে সোমবাৰে নিশা ইৰাণৰ পাৰমাণৱিক ঘাটিত আমেৰিকাই কৰা আক্ৰমণৰ প্ৰতিশোধ ল'লে ইৰাণে। কাটাৰ, ইৰাক আৰু ছিৰিয়াত থকা আমেৰিকাৰ 3টা সামৰিক ঘাটিত ইৰাণে মিছাইলেৰে আক্ৰমণ কৰে। অপাৰেশ্যন বিজয় ঘোষণা শীৰ্ষক অভিযান চলায় ইৰাণে। কাটাৰৰ আকাশমাৰ্গ বন্ধ হোৱাৰ পাছতে ইটোৰ পাছত সিটো মিছাইল নিক্ষেপ কৰে ইৰাণে। একেদৰে ইৰাক আৰু ছিৰিয়াত থকা আমেৰিকাৰ সেনাৰ ঘাটিলৈ লক্ষ্য কৰি 30টাৰো অধিক মিছাইলেৰে আক্ৰমণ চলায়। অৱশ্যে ইৰাণৰ বহুকেইটা ক্ষেপণাস্ত্ৰ কাটাৰৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰতিহত কৰিবলৈ সক্ষম হয়। কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে দেশখনৰ আকাশমাৰ্গ বন্ধ ঘোষণা কৰাৰ পাছতে ইৰাণে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়। কাটাৰৰ দোহাত আছিল আমেৰিকাৰ সামৰিক ঘাটি। এই ঘাটিতে দীৰ্ঘ দূৰত্বভেদী মিছাইলেৰে আক্ৰমণ কৰে। আমেৰিকাৰ সামৰিক অভিযানৰ মূল কেন্দ্ৰ আল উদেইদ এয়াৰবেছ আছে দোহাত। তাৰ নিচেই কাষতে আছে মধ্যপ্ৰাচ্যৰ অন্যতম বৃহৎ বিমান সংস্থা কাটাৰ এয়াৰৱেজৰ অসামৰিক বিমান বন্দৰো। ইৰাক আৰু ছিৰিয়াতো প্ৰভাৱ পৰিছে ইৰাণ ইজৰাইলৰ এই সংঘাতৰ। এই মুহূৰ্তত আহিছে এক ব্ৰেকিং নিউজ। বোকাখাতৰ পাণবাৰী CRPF কেম্পত বিস্ফোৰণ। কেম্পৰ ভিতৰত গ্ৰেনেড বিস্ফোৰণৰ সন্দেহ কৰা হৈছে। বিস্ফোৰণত আহত অসম আৰক্ষীৰ 3জন জোৱান। আহত সিদ্ধাৰ্থ বৰবৰা, মিণ্টু হাজৰিকা আৰু সুশীল ভূমিজ। আহত 3 জোৱানক বোকাখাত মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত মহকুমা আৰক্ষীৰ তদন্ত আৰম্ভ। পুনৰবাৰ জনাইছোঁ, বোকাখাতৰ পাণবাৰী CRPF কেম্পৰ খবৰ, য'ত বিস্ফোৰণ সংঘটিত হৈছে আৰু কেম্পৰ ভিতৰত গ্ৰেনেড বিস্ফোৰণৰ সন্দেহ কৰা হৈছে। বিস্ফোৰণত আহত হৈছে অসম আৰক্ষীৰ 3জন জোৱান। আহত হৈছে সিদ্ধাৰ্থ বৰবৰা, মিণ্টু হাজৰিকা আৰু সুশীল ভূমিজ। আহত 3 জোৱানক বোকাখাত মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ঘটনাস্থলীত মহকুমা আৰক্ষীৰ তদন্ত আৰম্ভ। আমাৰ বোকাখাতৰ সংবাদদাতা ধ্ৰুৱজ্যোতি ৰাজখোৱা আছে ফোন লাইনত। ধ্ৰুৱজ্যোতি, আৰু কি খবৰ আছে আপোনাৰ লগত? হয় পাঞ্জল চক, নিশা প্ৰায় 8:30 বজাৰ সময় হৈছে। সেই সময়ত আচলতে বোকাখাটৰ যি পাণবাৰীস্থিত যি CRPF কেম্প আছে, সেই CRPF কেম্পত আচলতে CRP আৰু যি অসম আৰক্ষী যি বেটেলিয়ান দল, সেই বেটেলিয়ান দল যৌথভাৱে তেওঁলোকে তাত থাকে। আৰু নিশা প্ৰায় 8:30 বজাত এটা বিস্ফোৰণত আচলতে সমগ্ৰ অঞ্চল কঁপি উঠিছিল। আৰু স্থানীয় ৰাইজে আমাক জনোৱা মতে যে যিটো CRPFৰ যি কেম্প আছে, সেই কেম্পৰ ভিতৰত গ্ৰেনেড বিস্ফোৰণৰ লগতে তেওঁলোকে বোমা ধৰণৰ যি শব্দ, তেওঁলোকে শব্দ শুনা পাইছিল। আৰু যিটো অঞ্চল, তেওঁলোকে অঞ্চলটো গোটেই আচলতে ধোঁৱা পৰিৱেশ হৈছিল। আৰু তাৰপিছতে আচলতে আমি জানিব পৰা মতে, এতিয়া ভিতৰৰ সূত্ৰৰ মতে আমি জানিব পাৰিছোঁ যে 3জন অসম আৰক্ষী যি বেটেলিয়ানৰ জোৱান তেওঁলোক আহত হৈছে। আৰু এই আহত যিকেইজন জোৱানক ইতিমধ্যে বোকাখাট যি কমলামীৰ অসামৰিক চিকিৎসালয় আছে তেওঁলোক তালৈ প্ৰেৰণ কৰিছে। আৰু ইতিমধ্যে যিটো পাণবাৰীৰ যিটো CRPFৰ যি কেম্প আছে, সেই কেম্পটো ইতিমধ্যে যি বোকাখাট আৰক্ষী প্ৰশাসন আছে, বোকাখাট আৰক্ষী প্ৰশাসনে ইতিমধ্যে ঘেৰি ৰাখিছে। আৰু তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত আচলতে আমাক সেই অঞ্চললৈ যাবলৈ দিয়া নাই। আৰু আমি কিছু আঁতৰৰ পৰা আমি ভিজুৱেল সংগ্ৰহ কৰিছোঁ। আৰু ইতিমধ্যে স্থানীয় ৰাইজ আচলতে তেওঁলোক আতংকিত হৈ পৰিছে। কি কাৰণত আচলতে এই বিস্ফোৰণ হৈছে বা কি বিস্ফোৰণ হৈছে এতিয়ালৈকে আচলতে সদৰি কৰিব পৰা নাই যে এই গ্ৰেনেড বিস্ফোৰণ নে অন্য কিবা বিস্ফোৰণ বা কোনো দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ তাত বিস্ফোৰণ ঘটাইছে নে তেওঁলোকৰ নিজৰে কিবা যিসমূহ বস্তু আছে সেইসমূহ বিস্ফোৰণ হৈছে, সেই এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰু ইতিমধ্যে গোটেই অঞ্চলটো আচলতে ঘেৰি ৰাখিছে পুলিচ প্ৰশাসনে। আৰু আমাক যি সংবাদ মাধ্যমৰ ব্যক্তি আছে, আমাৰ সংবাদ মাধ্যমৰ ব্যক্তিক আচলতে কেম্পৰ ওচৰলৈ আমাক যাবলৈ দিয়া নাই। মানে ধ্ৰুৱজ্যোতি, কোনো ধৰণৰ কথা আনুষ্ঠানিকভাৱে CRPFে এতিয়ালৈকে কোৱা নাই? হয়, আচলতে কোনো ধৰণৰ আনুষ্ঠানিক যি কথা তেওঁলোকৰ CRPF হওক বা পুলিচ প্ৰশাসন বা বোকাখাট মহকুমা পুলিচ প্ৰশাসনে আমাক এতিয়ালৈকে জনোৱা নাই। আৰু আমি যিখিনি ৰাইজৰ যি আমি ভাষ্য লৈছোঁ, ৰাইজৰ মতে তেওঁলোকৰ যি কেম্পৰ ভিতৰত এটা প্ৰচণ্ড শব্দ হৈছিল। আৰু শব্দ সময়তে তেওঁলোকৰ গোটেই অঞ্চল আচলতে কঁপি উঠিছিল। আৰু তেওঁলোকে প্ৰথমতে ভাবিছিল যে কিবা ধৰণৰ গাড়ীৰ টায়াৰ ব্ৰাছ হৈছে, কিন্তু সেয়া তেওঁলোকে নুই কৰিছে যে সেয়া গাড়ীৰ কোনো শব্দ নহয়, এয়া আচলতে হয় গ্ৰেনেড হ'ব পাৰে নহবা কিবা বোমা ধৰণৰ সদৃশ বস্তুৰহে তেওঁলোকে শব্দ শুনিছে। আৰু ইতিমধ্যে ৰাইজ আতংকিত হৈ পৰিছে। আৰু যি আমি ৰাইজৰ ভাষ্য লৈছোঁ, তেওঁলোক ইতিমধ্যে আতংকিত হৈ পৰিছে। আৰু ইতিমধ্যে পুলিচ প্ৰশাসন, বোকাখাটৰ পুলিচ প্ৰশাসনে ইতিমধ্যে গোটেই অঞ্চল আচলতে তেওঁলোকে যি এই বিস্ফোৰণ, সেই বিস্ফোৰণৰ যি সবিশেষ, সেই সবিশেষ বিচাৰি তেওঁলোকে ইতিমধ্যে টহল আৰম্ভ কৰিছে। ধ্ৰুৱজ্যোতি, আপুনি ঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক। পৰৱৰ্তী সময়ত আমি পুনৰ যোগাযোগ স্থাপন কৰিম। মানে আমি খানা বনাই আছিলো, এই মোৰচা কাষত মানে বাইক এখন পাৰ হৈ গৈছিলে। বাইকখনে কি পেলাই থৈ গ'ল গম নাপাওঁ, কিন্তু এনেকুৱাকে ভয়ংকৰ এটা ফুটিছে মানে গোটেই ঘৰত মানে 1 কিলোমিটাৰলৈকে মানে পাথৰ গৈছে। পাথৰ গৈ আমাৰ গাটো পৰিছে, পাথৰ ভিতৰত পৰি পুৰা একদম ধোঁৱা উঠি গৈছিল। আৰ্মি কেম্প আছিলে, আৰ্মি নাই কি পিছে CRP আপোনাৰ হেৰি পুলিচ আছিলে, পুলিচ বেটেলিয়ান আছিলে। আৰু 2জনমান ঘাইল হৈছে বুলি শুনিছো। এয়া এগৰাকী স্থানীয় মহিলাৰ ভাষ্য। কেনেধৰণৰ বিস্ফোৰণৰ শব্দ আছিল বা কেনেধৰণে সেই বিস্ফোৰণে আঘাত কৰিছে সেইখিনি বৰ্ণনা আগবঢ়াইছে। CRPFৰ তৰফৰ পৰা এতিয়ালৈকে কোনো কথা আনুষ্ঠানিকভাৱে সদৰি কৰা নাই, কিন্তু 3জন আহত হোৱা বুলি খবৰ আহিছে। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত 3জন হৈছে সিদ্ধাৰ্থ বৰবৰা, মিণ্টু হাজৰিকা আৰু সুশীল ভূমিজ। বোকাখাট মহকুমা চিকিৎসালয়ত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে। বৰ্তমান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইয়াত দৃশ্যবোৰ আহিছে, দৃশ্য দেখুৱাই আছোঁ। বোকাখাটৰ CRPF কেম্পৰ ভিতৰত বিস্ফোৰণ হৈছে, সন্দেহ কৰা হৈছে গ্ৰেনেড বিস্ফোৰণ, কিন্তু এতিয়ালৈকে সদৰি কৰা নাই আনুষ্ঠানিক ৰূপত CRPFৰ তৰফৰ পৰা। বোকাখাটৰ পাণবাৰীত অৱস্থিত এই CRPF কেম্পটো, য'তেই বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গ'ল। আৰক্ষীৰ 3 জোৱান আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে, কিন্তু এই সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। কোনো কথা স্পষ্ট ৰূপত কোৱা হোৱা নাই। আমাৰ সাংবাদিকে অহৰহ তথ্যবোৰ আহৰণৰ চেষ্টা কৰি আছে, কিন্তু সাংবাদিকৰ সন্মুখতো আৰক্ষী বা CRPFে এতিয়ালৈকে কোনো কথা সদৰি কৰা নাই। মানে আমি খানা বনাই আছিলো, এই মোৰচা কাষত মানে বাইক এখন পাৰ হৈ গৈছিলে। বাইকখনে কি পেলাই থৈ গ'ল গম নাপাওঁ, কিন্তু এনেকুৱাকে ভয়ংকৰ এটা ফুটিছে মানে গোটেই ঘৰত মানে 1 কিলোমিটাৰলৈকে মানে পাথৰ গৈছে। পাথৰ গৈ আমাৰ গাটো পৰিছে, পাথৰ ভিতৰত
পুৰা একদম ধোঁৱা উঠি গৈছিল কি মানে কি ইয়াৰ ওচৰতে আৰ্মি কেম্প আছে নেকি আৰ্মি কেম্প আছিলে আৰ্মি নাই কি পিছে চিআৰপি আপোনাৰ হেৰি পুলিচ আছিলে পুলিচ বেটেলিয়ান আছিলে আৰু দুজনমান ঘাইল হৈছে বুলি শুনিছো ধ্ৰুৱজ্যোতি আছে পুনৰ ফোন লাইনত ধ্ৰুৱ আপুনি হয়তো আৰু কেতবোৰ নতুন তথ্য সংগ্ৰহ কৰিলে এই মুহূৰ্তত আৰু কি খবৰ পাইছে চিআৰপিএফে এই বিষয়বোৰ কিয় সদৰি কৰিব বিচৰা নাই কিয় কিছু কথা লুকুৱাই ৰাখিব বিচাৰিছে হয় প্ৰাঞ্জল চক আমি ঘটনাস্থলীতে আচলতে উপস্থিত আছো আৰু ইতিমধ্যে যিহেতু তেওঁলোকে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে এই যিটো চিআৰপিএফ কেম্প আছে সেই কেম্পত তেওঁলোকে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰু স্থানীয় ৰাইজো আচলতে আতংকিত হৈছে তেওঁলোকো আচলতে ওলাই আহিছে আৰু নিৰাপত্তাজনিত খাতিৰত তেওঁলোকে আচলতে সাংবাদিককো তেওঁলোকে তাত প্ৰৱেশ কৰিবলৈ দিয়া নাই যিটো চিআৰপিএফৰ কেম্প ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু আমি তেওঁলোকৰ লগত আমি কথা পাতিছিলোঁ তেওঁলোকে আমাক কৈছে যে আমি খন্তেক পিছত আপোনালোকক আমি জনাম যিহেতু আমি গোটেই দিশটো আমি চোৱা চিতা কৰি আছো আৰু আমাৰ উচ্চপদস্থ বিষয়াসকল আহি আছে তাৰপিছত আমি গোটেই আপোনালোকক গোটেই সদৰীকৈ আমি জনাম যে কি কেনেধৰণে আচলতে মানে ধ্ৰুৱজ্যোতি কিবা সংশয়ৰ কাৰণ আছে নেকি কিবা চিন্তাৰ কাৰণ আছে নেকি আচলতে ইতিমধ্যে স্থানীয় যি লোকে আমাক যি ভাষ্য আমাক প্ৰদান কৰিছিল তেওঁলোকে কৈছে যে এখন আচলতে বাইক পাৰ হৈ গৈছিল তাৰপিছতে প্ৰচণ্ড বিস্ফোৰণ হৈছিল আচলতে এতিয়াও গোটেই ঘটনা আচলতে জানিব পৰা হোৱা নাই যে কি কাৰণে আচলতে এই ঘটনাটো মানে কোনোবা দুৰ্বৃত্তৰ টাৰ্গেট হ'ব পাৰে কোনোবাই গ্ৰেনেড বা তেনে জাতীয় সামগ্ৰী নিক্ষেপ কৰি তাৰ পৰা পলায়ন কৰিব পাৰে তেনেধৰণে সন্দেহ কৰিছে নেকি স্থানীয় লোকে হয় আচলতে প্ৰাঞ্জল চক সেই কথা আচলতে নুই ক'ব নোৱাৰি কিয়নো দুৰ্বৃত্তই আচলতে লক্ষ্য কৰিব পাৰে যিটো চিআৰপিএফ কেম্প আছে দুৰ্বৃত্তই লক্ষ্য কৰিব পাৰে কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই যে আমি আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আমি যেতিয়ালৈকে আমি ভাষ্য নাপাম তেতিয়ালৈকে আমি স্পষ্ট নহ'ম যে ইয়াত দুৰ্বৃত্ত আক্ৰমণ হৈছে নে তেওঁলোকৰ নিজৰ ভাগৰে যি সমূহ থাকে সামগ্ৰী সেই সামগ্ৰীসমূহ বিস্ফোৰণ হৈছে সেই কথা এতিয়ালৈকে কিন্তু জানিব পৰা নাই আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনে আচলতে গোটেই অঞ্চলটো আচলতে ঘেৰি ৰাখিছে আৰু তেওঁলোকৰ নিজৰ যিসমূহ কৰ্তব্য সেই কৰ্তব্যসমূহ তেওঁলোকে পালন কৰিছে আৰু তেওঁলোকে গোটেই দিশসমূহ চোৱা চিতা কৰি আছে ধ্ৰুৱজ্যোতি কিন্তু স্থানীয় মহিলাগৰাকীৰ ভাষ্য শুনিলো তেওঁ কৈছে বৰ বেছি জোৱান নাছিল মানে এই কেম্পটো সাধাৰণতে ব্যৱহাৰ কৰা নহয় নেকি আচলতে কিছুদিনৰ আগতে এই কেম্পটোত আচলতে চিআৰপিএফৰ যিটো কেম্প আছিলে চিআৰপিএফৰ কেম্পটো বৃহত্তৰ চিআৰপিএফৰ বাহিনী ইয়াত আছিল পৰৱৰ্তী সময়ত আচলতে চিআৰপিএফৰ কিছু বেটেলিয়ান ইয়াত থাকে আৰু তাৰ পিছতে তেওঁলোকে অসম আৰক্ষীৰ যিসকল বেটেলিয়ান থাকে সেই বেটেলিয়ানসমূহ তেওঁলোকে যৌথভাৱে তেওঁলোকে ইয়াত আছিল বৰ্তমানলৈকে আচলতে এই কেম্পটোলৈ ওচৰৰ যিটো একেবাৰে গাঁৱৰ কাষতে যিটো কেম্পটো আছে আৰু কেম্পটোত আচলতে তেওঁলোকে অসম আৰক্ষীৰ কিছু লোক থাকে লগতে চিআৰপিএফৰ কিছু লোক তেওঁলোক ইয়াত থাকে কিন্তু জানিব পৰা হোৱা নাই যে এই কেম্পটো আচলতে ব্যৱহাৰ হৈছে নাই হোৱা সেই কথা জানিব নাজানো কিন্তু তেওঁলোকৰ এটাই ভাষ্য যে এই কেম্পটোত চিআৰপিএফ আৰু অসম আৰক্ষীৰ যি বেটেলিয়ান বাহিনী আছে সেই বেটেলিয়ান বাহিনী তেওঁলোক যৌথভাৱে থাকে আৰু ইয়াৰ পৰাই তেওঁলোকে বোকাহাটৰ বিভিন্ন যিসমূহ দিশত তেওঁলোকে ডিউটি কৰে সেই ডিউটি কৰিবলৈ যায় আৰু তেওঁলোক অহা যোৱা কৰে কিন্তু গাঁৱৰ যিসমূহ ৰাইজ আছে সেই ৰাইজৰ লগত তেওঁলোকৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে যিহেতু তেওঁলোক একোজন আৰক্ষী বিষয়া বা তেওঁলোক এজন চিআৰপিএফৰ বিষয়া ধ্ৰুৱজ্যোতি এতিয়া উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হ'লেহে কিছু মন্তব্য প্ৰদান কৰিম বুলি কৈছে এতিয়া আৰক্ষী বিষয়া তদন্তৰ বাবে কোন আহিছে কোনো উচ্চপদস্থ আৰক্ষী বিষয়া এতিয়ালৈকে আহি পোৱাই নাই নেকি হয় আচলতে প্ৰাঞ্জল চক বোকাহাটৰ যিগৰাকী আৰক্ষী বিষয়া যিগৰাকী বোকাহাটৰ অ'চি তেওঁ আচলতে এই ঘটনাত আছে আৰু বোকাহাটৰ যিগৰাকী আচলতে উচ্চপদস্থ আৰক্ষী বিষয়া তেওঁ আচলতে ঘটনাত আছে তেওঁ ভিতৰত আছে ভিতৰ ভাগত আছে তেওঁ তীক্ষ্ণকৈ গোটেই যিসমূহ অঞ্চল সেই অঞ্চলসমূহ তেওঁ পৰিদৰ্শন কৰি আছে আৰু আমি যিহেতু বম স্কোৱাডৰ দল বা বিশেষ কোনোবা দল আহিছে নেকি হয় আচলতে তেওঁলোকে উচ্চপদস্থ বিষয়াসকলৰ লগত কথা পাতিছে আৰু তেওঁলোকে কিছু সময় পিছতে আচলতে পোৱাৰ কথা আমাৰ আগত কৈছে তেওঁলোকে আচলতে আনুষ্ঠানিকভাৱে আমাক যিখিনি কথা আমাৰ সংবাদ মাধ্যমত ক'বলৈ তেওঁলোকে কোৱা নাই আমি ভিতৰুৱাভাৱে তেওঁলোকে জানিছে যে তেওঁলোকৰ উচ্চপদস্থ তেওঁলোকৰ আৰক্ষী বিষয়াসকল আহি আছে আৰু তেওঁলোকে গোটেই যি অঞ্চলটো সেইটো পৰীক্ষা নিৰীক্ষা কৰিব তাৰপিছতে আচলতে সঠিক কথা গম পোৱা যাব যে এয়া আচলতে কোনো দুৰ্বৃত্তই আচলতে তেওঁলোকক আক্ৰমণ কৰিছে নে তেওঁলোকৰ নিজৰ সামগ্ৰী বিস্ফোৰণ হৈছে সেয়া পৰৱৰ্তী সময়তে গম পোৱা যাব ধ্ৰুৱজ্যোতি আপুনি লাইনত থাকক আৰু যিহেতু বহুতৰ আপুনি ভাষ্য সংগ্ৰহ কৰিছে আন এটা ভাষ্য আহিছে আমি শুনাই লৈছোঁ দৰ্শকসকলক মানে এতিয়া শব্দ এটা শুনিলোঁ তাৰপৰা শব্দ শুনাত আমি চবে ওলাই আহিছোঁ তেতিয়া আমি গম পাইছোঁ যে ভিতৰত এটেক এটা হৈছে এটেক এটা হোৱাৰ কাৰণে মানে গোটেই ডুব পাইছে ভিতৰত পুলিচো আঘাত হৈছে তাৰপৰা এইখিনি পাণবাৰী নিগম এতিয়া কি আছে কেম্প হয় এইটো পাণবাৰী চিআৰপিএফ কেম্প হয় তাৰ ভিতৰত এনেকৈ ছাইডৰ মৰ্চাটো দিছে তাৰপৰা ধোঁৱা হৈ গৈছিল আমাৰ মানুহে চবেই আহি পেলাই দেখিছে চব ধোঁৱা হৈ গৈছে আৰু চবৰ ঘৰত মানে একদম পূৰা কঁপনি উঠি গৈছে ডাঙৰকৈ শব্দ হৈছে তাৰপৰা আমি চবেই ওলাই আহিছোঁ ক'ত কি হৈছে বুলি গাড়ী ব্ৰাষ্ট হ'লেওতো ইমান ডাঙৰকৈ আৱাজ নহয় সেইকাৰণে আমি চাবলৈ আহিছোঁ যে কি হ'ল বুলি এতিয়া চাইছোঁ গোটেই ইয়াত ধোঁৱা হৈ আছে তেনেকুৱা কথা
মানে কি আমি খানা বনাই আছিলো এই মোৰচাৰ কাষত মানে বাইক এখন পাৰ হৈ গৈছিলে বাইকখনে কি পেলাই থৈ গ'ল গম নাপাওঁ কিন্তু এনেকুৱাকে ভয়ংকৰ এটা ফুটিছে মানে গোটেই ঘৰত মানে 1 কিলোমিটাৰলৈকে মানে পাথৰ গৈছে পাথৰ গৈ আমাৰ গাটো পৰিছে পাথৰ ভিতৰত পৰি পুৰা একদম ধোঁৱা উঠি গৈছিল কি মানে কি ইয়াৰ ওচৰতে আৰ্মি কেম্প আছে নেকি আৰ্মি কেম্প আছিলে আৰ্মি নাই কি পিছে চিআৰপি আপোনাৰ হেৰি পুলিচ আছিলে পুলিচ বেটেলিয়ন আছিলে আৰু দুজনমান ঘাইল হৈছে বুলি শুনিছো ধ্ৰুৱজ্যোতি এতিয়া এটা কথা স্পষ্ট হৈছে স্থানীয় লোকসকল খুব বেছি আতংকিত হৈছে তেওঁলোকে ভয় খাইছে এজন যুৱকৰো আমি ভাষ্য শুনিলোঁ এই সময়খিনিত তেওঁলোকে চিন্তাও ব্যক্ত কৰিছে মানে যথেষ্ট গুৰুতৰ আছিল সেই যিটো শব্দ তেওঁলোকে শুনিবলৈ পাইছিল হয়তো প্ৰচণ্ড শব্দ আছিল সেইটো হয় আসলে তেওঁলোকে যি ভাষ্য আমাক দিছে যে পচন্দ শব্দ আৰু যিহেতু যি আৰ্মি যিটো চিআৰপিএফৰ যিটো কেম্প আছে সেই কেম্পটোৰ লগতে এই অঞ্চলটো আচলতে বসতিপূৰ্ণ অঞ্চল আৰু চিআৰপিএফৰ যিটো সন্মুখৰ যিটো ৰাস্তা সেই ৰাস্তাটো আচলতে ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যাব পাৰে আৰু গাঁৱৰ মানুহখিনিয়ে আচলতে সৰ্বসাধাৰণতে এই ৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ এই ৰাস্তাটোৱে তেওঁলোকে ব্যৱহাৰ কৰে আৰু এই ৰাস্তাটোৱে তেওঁলোকে অহা যোৱা কৰে আৰু তেওঁলোকে কৈছে যে এগৰাকী মহিলাই ভাষ্য দিছে যে এখন বাইক পাৰ হৈ গৈছে তাৰ পিছতে পচন্দ শব্দ হৈছে আচলতে সেই বাইকখন হয়তো কোনো লোকৰ বাইক হ'ব পাৰে বা কোনো লোকৰ বাইক হ'ব পাৰে আৰু ইতিমধ্যে আমি জানিব পাৰিছো যে এই ৰাস্তাটো যিহেতু গাঁৱৰ ৰাইজে ব্যৱহাৰ কৰে ইয়াত কেইবাখনো গাঁও আছে আচলতে ওচৰতে কেইবাখনো গাঁও আছে এই গাঁৱৰ যিসমূহ লোক এই ৰাস্তাৰে অহা যোৱা কৰে আচলতে সেই বাইকখনৰ পৰাই কিবা হৈছে নে বা বেলেগ কিবা হৈছে এতিয়াও সেই ঘটনা জানিব পৰা নাই আমি আৰক্ষী প্ৰশাসনৰ যি ভাষ্য আছে সেই আৰক্ষী প্ৰশাসনৰ ভাষ্য লোৱাৰ পিছতে আমি সবিশেষ তথ্য আপোনালোকক আমি জনাব পাৰিম ধ্ৰুৱজ্যোতি সবিশেষ তথ্যৰ বাবে আমি অপেক্ষা কৰিম আপুনি তথ্যবোৰ আহৰণ কৰি থাকক পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম ইৰাণ আৰু ইজৰাইলৰ যুদ্ধবিৰতি উলংঘাক অসন্তুষ্ট আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প দুয়োখন ৰাষ্ট্ৰক যুদ্ধ বন্ধ কৰিবলৈ সকিয়নি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ইৰাণ ইজৰাইলে যুদ্ধবিৰতি ভংগ কৰাত অসন্তুষ্ট হৈ ছ'চিয়েল মিডিয়াত ইটোৰ পিছত সিটো পোষ্ট কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে শীঘ্ৰে যুদ্ধ পৰিহাৰ কৰি দুয়োখন ৰাষ্ট্ৰক চুক্তিবদ্ধ হ'বলৈ আহ্বান ট্ৰাম্পৰ ইৰাণৰ ওপৰত ইজৰাইলে ধাৰাবাহিক বোমা বৰ্ষণ কৰাত ৰাজহুৱাকৈ অসন্তুষ্টি প্ৰকাশ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ লগতে ইৰাণৰ ওপৰত পুনৰ আক্ৰমণ নকৰিবলৈ ইজৰাইলক সকিয়নি প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পে ইজৰাইলৰ সকলো যুদ্ধযান উভতাই আনিবলৈ আহ্বান জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে Do you believe that Iran is still committed to peace? Yeah, I do. They violated it, but Israel violated it too. Are you questioning if Israel is committed? Israel, as soon as we made the deal, they came out and they dropped a load of bombs, the likes of which I'd never seen before. The biggest load that we've seen. I'm not happy with Israel. You know, when I say, okay, now you have 12 hours, you don't go out in the first hour and just drop everything you have on them. So I'm not happy with them. I'm not happy with Iran either. But I'm really unhappy if Israel's going out this morning because of one rocket that didn't land, that was shot, perhaps by mistake, that didn't land. I'm not happy about that. You know what? We basically have two countries that have been fighting so long and so hard that they don't know what they're doing. Do you understand that? ইৰাণৰ আক্ৰমণৰ পাছতে কাটাৰ চৰকাৰে প্ৰকাশ কৰিছে জৰুৰী বিবৃতি কাটাৰৰ আল উদেইদ এয়াৰবেছত আক্ৰমণ চলাইছিল ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডে কাটাৰ সাৰ্বভৌমত্বৰ ওপৰত আঘাত হনাৰ অভিযোগ উত্থাপন কৰিছে ইৰাণৰ বিৰুদ্ধে ইৰাণে আন্তঃৰাষ্ট্ৰীয় নীতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে কাটাৰৰ আকাশমাৰ্গ ৰাষ্ট্ৰসংঘৰ চনত স্পষ্টকৈ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে ইৰাণৰ বিৰুদ্ধে কাটাৰে আনহাতে ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক কাটাৰৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰতিহত কৰাৰো দাবী কৰিছে কাটাৰ চৰকাৰে ইৰাণৰ এই আক্ৰমণে মধ্যপ্ৰাচ্যৰ শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰা বুলি উল্লেখ কৰিছে কাটাৰে কাটাৰৰ সশস্ত্ৰ বাহিনী আমেৰিকাৰ সেনাবাহিনী আৰু সামৰিক ঘাটিটোত থকা কৰ্মীসকলৰ কোনো হানি বিঘিনি ঘটা নাই বুলিও উল্লেখ কৰিছে কাটাৰ চৰকাৰে আৰু কাটাৰে পুনৰ মুকলি কৰি দিছে দেশখনৰ আকাশমাৰ্গ ইৰাণৰ সম্ভাৱ্য আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বন্ধ ৰাখিছিল আকাশমাৰ্গ আজি পুনৰ আকাশমাৰ্গ মুকলি কৰিছে কাটাৰে আকাশমাৰ্গ মুকলি কৰাৰ পাছতে অসামৰিক বিমান পুনৰ চলাচল হৈছে বা চলাচল আৰম্ভ কৰিছে ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ শংকাত সাময়িকভাৱে বন্ধ ৰখা হৈছিল আকাশমাৰ্গ ইফালে শেহতীয়া পৰিস্থিতিৰ বাবে 23 জুনত আৰব এমিৰেটছৰ কেইবাখনো বিমান ডুবাইলৈ যোৱাৰ পথ সলনি কৰা হৈছিল পুনৰ এমিৰেটছে নিৰ্ধাৰিত সময় অনুসৰি বিমান সেৱা অব্যাহত ৰাখিছে ইৰাণৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কাটাৰ বাহৰেইন সংযুক্ত আৰব আমিৰশ্বাহী
ইৰাক আৰু কুৱেইটে সাময়িকভাৱে নিজৰ আকাশমাৰ্গ বন্ধ ৰাখিছিল ইজৰাইলে যুদ্ধবিৰতি উলংঘা কৰাৰ পাছত নেতানিয়াহুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে ডোনাল্ড ট্ৰাম্পে ফোনযোগে বাৰ্তালাপৰ পাছতে ডোনাল্ড ট্ৰাম্পে এতিয়া কৰিছে নিজৰ লজ্জা ঢকাৰ চেষ্টা ইজৰাইলৰ আক্ৰমণ হেনো যুদ্ধবিৰতি উলংঘা নাছিল এয়া আছিল কেৱল এক বন্ধুত্বপূৰ্ণ প্লেন ৱেভে ট্ৰাম্পৰ মতে ইজৰাইলে ইৰাণক আক্ৰমণ কৰা নাই ইজৰাইলে ইৰাণক আক্ৰমণ কৰিবলৈ যোৱা নাছিল গতিকে যুদ্ধবিৰতি কাৰ্যকৰী হৈছে এয়া হৈছে ট্ৰাম্পৰ মুখলজ্জা নিবাৰণৰ অনন্য এক কৌশল পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিক লৈ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালৰ বিবৃতি আহিছে বিবৃতিত ইৰাণ ইজৰাইলৰ সংঘাতৰ সৈতে জড়িত পৰিস্থিতিৰ সকলো দিশতে ভাৰতে নজৰ ৰখা বুলি উল্লেখ কৰে জয়ছোৱালে সেয়া লাগিলে ইৰাণৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ আক্ৰমণেই হওক বা আমেৰিকাৰ সামৰিক ঘাটিৰ ইৰাণৰ প্ৰত্যাক্ৰমণেই হওক অৱশ্যে দুই দেশৰ সংঘাতক লৈ ভাৰত চিন্তিত হৈ থকাৰ সময়তে যুদ্ধবিৰতিৰ ক্ষেত্ৰত আমেৰিকা আৰু কাটাৰে লোৱা ভূমিকাৰ প্ৰতিবেদনক আদৰণি জনায় বিদেশ মন্ত্ৰালয়ে লগতে দুয়োখন দেশৰ সংঘাতৰ সমাধানৰ বাবে আলোচনা কূটনীতিৰ কোনো বিকল্প নাই বুলি উল্লেখ কৰে ভাৰতে এই প্ৰচেষ্টাত ভাৰতে নিজৰ ভূমিকা পালন কৰিবলৈও সাজু বুলি প্ৰকাশ কৰিছে লগতে ভাৰতে আশা কৰিছে যে সংশ্লিষ্ট সকলো পক্ষই স্থায়ী শান্তি আৰু স্থিতিশীলতাৰ দিশত কাম কৰিব ইৰাণৰ তেহৰানত দেখা গ'ল বিজয় উল্লাস ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক হাতে হাতে পতাকা লৈ উল্লাস কৰা দৃশ্য দেখিবলৈ পোৱা গৈছে এয়া ইৰাণৰ ৰাজধানী তেহৰানৰ দৃশ্য বিজয় উল্লাস তাত এনেধৰণেই কৰা হৈছে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক হাতত ইৰাণৰ পতাকা আৰু তেওঁলোকে এক প্ৰকাৰ যেন জয়ৰ আনন্দহে কৰিছে তেনেধৰণৰ ছবি দেখা পোৱা গৈছে হাতে হাতে পতাকা লৈ উল্লাস কৰা দৃশ্য এয়া ইৰাণৰ তেহৰানৰ ৰাজপথৰ কিন্তু আচৰিত ধৰণে যুদ্ধৰ মাজতে হঠাৎ নোহোৱা হ'ল ইৰাণৰ 400 কিলোগ্ৰাম ইউৰেনিয়াম আমেৰিকাৰ আক্ৰমণৰ পূৰ্বে ইৰাণে লুকুৱাই থলে নেকি ইউৰেনিয়াম যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে ইজৰাইল আৰু আমেৰিকা কিয়নো 400 কিলোগ্ৰাম ইউৰেনিয়ামৰ সহায়ত ইৰাণে তৈয়াৰ কৰিব পাৰিব 10টা পাৰমাণৱিক বোমা কেজি ইউৰেনিয়াম ইজৰাইলৰ ইৰাণ আক্ৰমণৰ কাৰণটোৱে আছিল যে ইৰাণৰ হাতত আছে 60% এনৰিচড ইউৰেনিয়াম বা 60% লৈ সমৃদ্ধি কৰা ইউৰেনিয়াম যি ইউৰেনিয়ামৰ জৰিয়তে ইজৰাইলে দাবী কৰা মতে ইৰাণে অনায়াসে কোনো পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিব পাৰিব এতিয়া কৈছে যে হয় তেওঁলোকে গম পায় যে ইউৰেনিয়াম ইৰাণৰ হাতত আছে আমেৰিকাক যদি প্ৰশ্নটো সোধা যায় যে ইউৰেনিয়ামখিনি কলৈ গ'ল আমেৰিকাৰ যিখিনি উত্তৰ তেওঁলোকৰ হাততো নাই সঠিক তথ্য ইফালে ইৰাণে মন্তব্য কৰিছে যে তেওঁলোকে ইতিমধ্যে ফৰ্ডৰ দৰে ঘাটিৰ পৰা ইউৰেনিয়ামখিনি আঁতৰাই লৈ গৈছিল তেনেহলে সেই প্ৰশ্নটো এতিয়া ৰৈ গৈছে কলৈ গ'ল ইউৰেনিয়ামখিনি ক'ত গ'ল ইৰাণৰ হাতত থকা ইউৰেনিয়াম ইৰাণৰ হাতত থকা 60% লৈ সমৃদ্ধ কৰা ইউৰেনিয়ামেৰে তৈয়াৰ হ'ব 10টা পাৰমাণৱিক বোমা আমেৰিকাৰ আক্ৰমণৰ পূৰ্বে ইৰাণে লুকুৱাই থলে নেকি ইউৰেনিয়াম 12 দিনীয়া ইৰাণ ইজৰাইলৰ তুমুল সংঘৰ্ষৰ অন্তত যুদ্ধবিৰতিৰ মাজতে এতিয়াও এই প্ৰশ্ন ৰৈ গৈছে উত্তৰ কাৰ হাতত ফৰ্ডো নাতানছ ইছফাহানত আমেৰিকাই বাংকাৰ বাষ্টাৰৰ দৰে শক্তিশালী বোমাৰ লগতে মিছাইল ব্যৱহাৰ কৰি এইসমূহ পাৰমাণৱিক প্ৰকল্প তছনছ কৰাৰ পিছতো আমেৰিকাৰ হাতত নাই কোনো তথ্য 90% লৈ ইউৰেনিয়াম সমৃদ্ধিকৰণ মানে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিব পৰা শক্তি ইৰাণে ইউৰেনিয়াম সমৃদ্ধিকৰণৰ প্ৰক্ৰিয়া দ্ৰুত গতিত আগবঢ়াই লৈ যোৱাৰ বাবে সংঘাত হৈছিল ইজৰাইল ইৰাণৰ মাজত আমেৰিকাই দাবী কৰাৰ দৰে ইৰাণৰ পাৰমাণৱিক প্ৰকল্প তছনছ হৈ গলেও হয়তো আমেৰিকাৰ আক্ৰমণৰ পূৰ্বে ইৰাণে আঁতৰাই লৈ গৈছিল চেন্ট্ৰিফিউজৰ লগতে 60% লৈ সমৃদ্ধ কৰা ইউৰেনিয়ামখিনি পোহৰলৈ আহিছে কিছু স্যাটেলাইটৰ তথ্য য'ত একাংশ ট্ৰাক দেখা গৈছিল
ফৰ্ডৰ পাৰমাণৱিক ঘাটিৰ সন্মুখত তাকো আমেৰিকাৰ আক্ৰমণৰ ঠিক পূৰ্বে সেই বাহনেৰে ইৰাণে আঁতৰাই লৈ গ'ল নেকি চেণ্ট্ৰিফিউজৰ লগতে ইউৰেনিয়াম এই প্ৰশ্নৰ উত্তৰ আমেৰিকাৰ হাতত নাই মাৰ্কিন উপৰাষ্ট্ৰপতি জে.ডি. ভান্সৰ মতে ইৰাণৰ হাতত এতিয়াও ইউৰেনিয়াম আছে ইৰাণৰ মতে কোনো ক্ষয় ক্ষতি কৰিব নোৱাৰিলে আমেৰিকাৰ আক্ৰমণে তেনেস্থলত এখনেই ছবি কোনো সুৰক্ষিত স্থানত গোপনে ৰাখি থৈছে ইৰাণে ইউৰেনিয়ামখিনি অৱশ্যে একাংশ বিশেষজ্ঞই দাবী কৰা মতে ইৰাণৰ হাতত থকা ইউৰেনিয়ামখিনিৰে 10টাকৈ পাৰমাণৱিক বোমা তৈয়াৰ কৰিব পৰা যায় যিয়েই নহওক ইৰাণৰ হাতত ইউৰেনিয়াম থাকিলেও পাৰমাণৱিক প্ৰকল্পৰ কাম কাজ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব তেহৰান কিয়নো ইতিমধ্যে পাৰমাণৱিক প্ৰকল্পৰ আন্তঃগাঁথনি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আমেৰিকাৰ ভয়ংকৰ আক্ৰমণত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ছুপাৰ প্ৰাইমত এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ